আজি যিটো অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল তাত আপুনি বক্তৃতা প্ৰতিযোগিতাৰ যি বিচাৰক ৰূপে মানে আজি আপুনি এখন অলংকৃত কৰিছিলে সেই মানে বক্তৃতাৰ বিষয়ে আপুনি কেনেধৰণৰ বিচাৰ কৰা উচিত বা কেনেধৰণৰ বিচাৰসমূহে আচলতে ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিব তাৰে হয় প্ৰথমতে মই D24লৈ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আজি এই পবিত্ৰ দিনটোত এনেকুৱা এটা অনুষ্ঠান অনুষ্ঠিত কৰি নতুন প্ৰজন্মক উৎসাহিত কৰাৰ কাৰণে আচলতে বক্তৃতাৰ কথা আছে কোনটো বিষয়ৰ ওপৰত বক্তৃতাটো আচলতে দিয়া হয়। যিহেতু হোমেন বৰগোহাঞিদেৱৰ এখন গ্ৰন্থৰ ওপৰত বক্তৃতাটো দিবলৈ কোৱা হৈছে ছাত্ৰ ছাত্ৰীসকলক, গতিকে গ্ৰন্থখন পুংখানুপুংখকৈ অধ্যয়ন কৰি প্ৰতিটো চৰিত্ৰৰ ভিতৰলৈ সোমাই যোৱাটো প্ৰথমতে অতি প্ৰয়োজন। দ্বিতীয় কথাটো হৈছে তাত ভাষা শৈলীৰ পৰা আৰম্ভ কৰি সমাজখনক কেনেধৰণে চিত্ৰিত কৰিছে বা যিহেতু আমি সকলোৱে জানো যে সাহিত্য হৈছে সমাজৰ দাপোন। সমাজ এখন সাহিত্যত প্ৰতিফলিত হয়, উপন্যাসেই হওক বা গল্পই হওক, এই সকলোতে কি থাকে সমাজৰ চিত্ৰণ থাকে। গতিকে আজি যিহেতু হোমেন বৰগোহাঞি ছাৰৰ দুখন গ্ৰন্থ, এখন হৈছে কিতাপ পঢ়াৰ আনন্দ আৰু এখন হৈছে সাউদৰ পুতেকে নাও মেলি যায়। দুইখন গ্ৰন্থৰ ওপৰত ক'বলৈ দিয়া হৈছে যে সমাজখনক কেনেধৰণে দুইখন গ্ৰন্থই প্ৰতিফলিত কৰিছে বা নতুন প্ৰজন্মই কেনেধৰণৰ হোৱাটো আমি বিচাৰোঁ বা লেখকে বিচাৰে, সেই কথাটো আচলতে বক্তাজনেও অনুধাৱন কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু এটা কথা কওঁ যে পাঠক এজন হৈছে আচল সমালোচক, যে পাঠকজনে বিষয়বস্তুৰ কিমান ভিতৰলৈ দলৈ সোমাই গৈছে এই কথাটো আমি বিচাৰক হিচাপে অনুধাৱন কৰিবলৈ চেষ্টা কৰোঁ। যে সংলাপবিলাক কেনেকুৱা ধৰণৰ হৈছে, যে বাক্যৰ গাঁথনি কেনেকুৱা ধৰণৰ, এই বিষয়েও এজন সচেতন পাঠকে বিচাৰ কৰাটো উচিত বুলি ভাবোঁ। যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হৈছে অনুষ্ঠানটো, গতিকে এই ক্ষেত্ৰত আমি অকণমান কিছু ক্ষেত্ৰত আমি শিথিল হোৱাটো বৰ দৰকাৰ। মুঠতে গ্ৰন্থ এখনৰ ওপৰত কথা ক'বলৈ যাওঁতে অন্তৰেৰে সৈতে কবিতা এটা যেনেকৈ আবৃত্তি কৰিবলৈ যাওঁতে প্ৰতিটো শব্দ আৰু প্ৰতিটো শাৰীৰ মাজত আবৃত্তিকাৰজন সোমাই যাব লাগে, ঠিক তেনেকৈ গ্ৰন্থ এখন ভিতৰলৈ সোমাই গৈ তাক কেনেধৰণে প্ৰতিটো কথা অনুধাৱন কৰিবলৈ চেষ্টা কৰে সেই কথাটোৰ ওপৰতে বিচাৰ কৰি আমি আচলতে বিচাৰ হোৱাটো বিচাৰোঁ। আচলতে যশস্বী কথাশিল্পী হোমেন বৰগোহাঞি স্মৃতি দিৱস 2021 চনৰ 12 মে'ত তেখেতৰ মহাপ্ৰয়াণ ঘটিছিলে। আজি তেখেতৰে এটি কবিতা মোৰ আইতাৰ কিয়দাংশ আজি আবৃত্তি কৰিবলৈ দিয়া হৈছিলে। যিহেতু সেই কবিতাটোৰ দ্বাৰাই আচলতে D24 আজি কথাশিল্পীজনক শ্ৰদ্ধাঞ্জলি জনাইছে। প্ৰথমতে কওঁ ই এক অভিনৱ পদক্ষেপ, এটা সুন্দৰ কবিতাৰে এজন কবিক বা লেখকক শ্ৰদ্ধাঞ্জলি দিয়াটো। দ্বিতীয়তে আহিলে বিচাৰকৰ দায়িত্ব। বিচাৰকৰ এটা গভীৰ দায়িত্ব থাকে আচলতে। এটা কবিতাক আবৃত্তি কৰিবলৈ যাওঁতে কবিতাটোৰ প্ৰতি মানুহৰ এটা দায়বদ্ধতা থাকে। মই যেতিয়া যিকোনো এটা কবিতাক বা ধৰক আপুনি আবৃত্তি কৰিবলৈ ল'লে প্ৰথম কবিতাটোক বুজিব লাগিব, অনুভৱ কৰিব লাগিব, কবিজনৰ আদৰ্শ আৰু চেতনাৰ কথা গম পাব লাগিব তেওঁ। তাৰপিছত আবৃত্তিৰ ক্ষেত্ৰত আকৌ কণ্ঠস্বৰ উঠা নমা, উচ্চ মধ্য নিম্ন স্বৰৰ প্ৰতি ধ্যান দিব লাগিব, যতি বিৰতি কমা, এক্সপ্ৰেশ্যন আমি যিটো কওঁ প্ৰকাশ ভংগী, উপস্থাপন, এই গোটেইখিনি চাব লাগিব। কাৰোবাৰ হয়তো উপস্থাপন বহুত ধুনীয়া, কণ্ঠও ধুনীয়া, কিন্তু কবিতাটোতো এটা শব্দ এৰি গৈছে, সেইটোতো ন্যায় নহ'ব। গতিকে বিচাৰকৰ দায়িত্ব গভীৰ হয় আৰু বিচাৰক সদায় নিৰপেক্ষ হ'ব লাগে। আজি যদি মই পক্ষপাত কৰি দুটা শব্দ এৰি থৈ যোৱা এজনক তেওঁৰ কণ্ঠটোৰ কাৰণেই যদি প্ৰথম পুৰস্কাৰ দিওঁ, তেওঁ ধৰি ল'ব যে আবৃত্তি একেবাৰে সহজ বিষয়, এনেকৈ কৰিলেই মই পাম। তো এই পুৰস্কাৰেই মানুহক প্ৰেৰণা দিয়ে, সঁচা কথা। তো এই পুৰস্কাৰটোৱে তেওঁক প্ৰেৰণা নহয়, তেওঁৰ অপকাৰহে কৰিব। তেওঁ ধৰি ল'ব যে মই এনেকৈ কৰিলেইতো পাম, ভুল হ'লেও কোনো কথা নাই, আজি নিদিলে কাইলৈ তেওঁ সাৱধান হ'ব। গতিকে বিচাৰকবিলাক নিৰপেক্ষ হ'ব লাগিব আৰু বিচাৰকৰ প্ৰথম কথা নিজৰে আবৃত্তিৰ ওপৰত সম্যক জ্ঞান থাকিব লাগিব, অধ্যয়ন থাকিব লাগিব। আবৃত্তি এদিনৰ আয়ত্ব কৰা কলা নহয়। আমি সুদীৰ্ঘ সময়, প্ৰায় 30 বছৰ সময় আবৃত্তিৰ লগত আমি জড়িত। গতিকে তেনেকৈ ধৰণে আমাৰো দায়বদ্ধতা আছে, অভিভাৱকৰো আছে, শিক্ষকৰো আছে আৰু ছাত্ৰ ছাত্ৰীৰো আছে। এই গোটেইখিনি মিলিলেহে এটা প্ৰতিযোগিতা সফল হ'ব বুলি মই ভাবোঁ। কিন্তু এইখিনিতে এটা কথা ক'ম, কোনোবাই যদি ভুলকৈও আবৃত্তি কৰিছে তেওঁলৈও ধন্যবাদ, কাৰণ তেওঁ যে এই দিনটোত আহিছে। আজি ছাত্ৰ ছাত্ৰীসকল মোবাইল, ছ'চিয়েল মিডিয়া বিভিন্ন কাৰণত তেওঁলোক ব্যস্ত আজিকালি। তাৰ মাজতো যিসকল ছাত্ৰ ছাত্ৰী আহি ইয়াত উপস্থিত হৈছে, শ্ৰদ্ধা জনাইছে, যদি ভুলকৈও কৰিছে তথাপিতো মই তেওঁলোকলৈ বহুত বহুত আশীৰ্বাদ দিছোঁ। ভৱিষ্যতে তেওঁলোকৰ ভাল হ'ব।
ধন্যবাদ। আমি D24 আছামে আমি প্ৰথমবাৰৰ কাৰণে আমি বিশিষ্ট কথাশিল্পী তথা সাহিত্যিক হোমেন বৰগোহাঁই আজি যি মৃত্যু তিথি আজি 12 মে'। আজি 12 মে'ত আমি তেখেতৰ বিষয়ে আমি যি তেখেতে লিখা কবিতা আৰু তেখেতৰ উপন্যাসৰ ভিত্তিত আমি বক্তৃতা প্ৰতিযোগিতা আৰু কবিতা প্ৰতিযোগিতা আমি পাতিলোঁ। আমি আমাৰ গোলাঘাটৰ বিভিন্ন বিদ্যালয়ৰ উচ্চ পৰা নিম্নলৈকে আমি পাতিলোঁ। আচলতে আমাৰ D24 আছাম আমি আচলতে জনসাধাৰণৰ মাজলৈ আমি বিভিন্ন ধৰণে আমি অকলে বাতৰিৰ লগত আমি জড়িত নাই। আমি বিভিন্ন কাৰোবাৰ প্ৰতিভাৰ সন্ধানী আমি আচলতে প্ৰতিভা সন্ধানতহে আমি আচলতে নামিছোঁ। কোনোবাই কিবা এটা কৰি আছে ভাল কাম, আমি সেইখিনি আমাৰ চেনেলত আমি দেখুৱাইছোঁ। তাৰ লগে লগে আমি এইখিনি আমাৰ ছাত্ৰ ছাত্ৰীৰ যিখিনি বৌদ্ধিক আৰু প্ৰতিভা আমি সেই বিকাশৰ কাৰণে আমি লাগিছোঁ। আৰু আমাৰ যি বৰ্ষপূৰ্তি অনুষ্ঠান আমাৰ নৱেম্বৰত হ'ব, আমাৰ এবছৰ পূৰ্ণ হ'ব। আৰু নৱেম্বৰত আমি আচলতে এই যি প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰি আছোঁ, আমি তাত বঁটাসমূহ প্ৰদান কৰিম। আৰু তাৰ লগে লগে আমি 23 মে'ত আমি ঢুলীয়া সন্মিলন এখন পাতিম। তাৰ লগে লগে আমি তাৰ মাজে মাজে সৃষ্টিশীল নৃত্য আদি বিভিন্ন সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। আৰু আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত আৰু এই ক্ষেত্ৰত আমি ভাবিছোঁ যে আমি আচলতে বৰ্তমান সময়ত আমি যে দেখিছোঁ আমাৰ চেনেলেই হওক বাতৰি কাকতে হওক, যিখিনি মানুহে এটা বিতৰ্কলৈ লৈ যায়গৈ বা এইটো কথা কৈয়ে থাকে, বা আমি ভাবিছোঁ যে আমি বেলেগ ধৰণে এটা যে সেয়েহে আমি প্ৰতিভা আৰু আমি অন্যান্য আমি ক্ষেত্ৰত আগবাঢ়িছোঁ। আৰু আমি অন্যান্য বুলি এইকাৰণেই কৈছোঁ, অন্য চেনেলতকৈ আমি কিছু আমি ব্যক্তিক আমি পদক্ষেপ হিচাপে আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ।